এজনী আহি আকৌ ইয়াত ৰৈ আছে হে তই ইমান কিয় চিন্তা কৰি আছ বাৰু হা তই ইমান চিন্তা কৰিব নালাগে নহয় ইমান ধুনীয়াকৈ তই মেট্ৰিক পাছ কৰিছ হা অত মানুহে খবৰ লৈছে আৰু শুন তই এইবিলাক চিন্তা কৰি নাথাকিবি আৰু মই এই খবৰ লৈছোঁ এই নগেন দাদাৰ ওচৰত এতিয়া বোলে প্ৰাইভেট কলেজত এডমিশ্যন দিবলৈ তোক 30,000 টকা দৰকাৰ হ'ব তইনো 30,000 টকা ক'ত পাবি এই তই তেনেকৈ ক'লে নহ'ব নহয় 30,000 টকা মই কিবা এটা কৰি পেলাই গোটাব লাগিব সেইটোকে চিন্তা কৰি আছোঁ মনে মনে আৰু দেখিছই নহয় বাপেৰৰ কি আমাক কি গতি কৰিলে সেই যে গ'ল আৰু ঘূৰি নাহিলে আৰু আমাক খবৰ খাতিও নোলোৱা হ'ল গম পাইছ পৰীক্ষা দিলে আহি খবৰ ল'বহি বুলি ভাবিছিলোঁ এতিয়া সেই খবৰ ল'বলৈও নাহিলে সেই নিজৰ স্বাৰ্থটোৱেহে বুজি পালে কিন্তু এটা কথা কি জান ভগৱানে বিপদ দিলে উপায়ো দিব আমি তাতে এই বিপদবিলাক নেওচি পাৰ হ'ব লাগিব আৰু শুন মই বৰদেউতালৈও খবৰ এটা দিয়াইছোঁ বৰদেউতাক কৈছোঁ যে মানুহৰ আগত কৈ পঠিয়াইছোঁ যে আমাক কিবা এটা পইচা দি পেলাই সহায় কৰিবলৈ গম পাইছ তই চিন্তা কৰি নাথাকিবি তই মন চন মাৰি নাথাকিবি মোৰ বহুত দুখ লাগিছে তই ৰিজাল্ট ভাল কৰিছে মই সেই অনুপাতে তোক একো সহায় কৰি পঢ়া শুনা কৰাত সহায় কৰিব পৰা নাই আৰু এটা কথা শুনচোন যেনেকৈ নহওক মই তোক পঢ়ামেই মই তোক কথা দিছোঁ মই তোৰ মাৰ হয় মই যেনেকৈ কষ্ট কৰি হ'লেও মই তোক মই পাৰ কৰাই নিমেই তই চিন্তা নকৰিবি তই মন মাৰি নাথাকিবি মই এতিয়া সেই বৰ্তা ঘৰলৈ বুলি ওলাই আহিছোঁ গম পাইছ তই ঘৰতে থাক অ দেউতা মাজনী বহিছ বহি আছো কচোন কি হ'ল এটা আছে কি কথা এই মোক মানে মোবাইল এটা লাগিছিলে মোবাইল লাগে কিয় আগৰ মোবাইলটো কি কৰিলি সেই বেয়া হ'ল সেইটো মোক নতুন মোবাইল এটা লাগে নতুন লাগে আৰু হেৰি মানে 30,000 টকা কিমান দাম 30,000 30,000 দিবিনে ক না হ'ব ল'বি আৰু সঁচা ল'বি যা ঠিক আছে মোৰনো আৰু কি পইচাৰ অভাৱ ল'বি আজিকালিতো লৈয়ে থাকে লগৰ ছোৱালী চাগে আছেই ন আছে সেইকাৰণে মই বিচাৰিছোঁ পাইছোঁ নহয় হেৰি পিছে ক'ৰ পৰা ল'ম বুলি ভাবিছ এই স্বামীমৰ দোকানৰ পৰাই ল'ম স্বামীমৰ তাৰপৰা সেইখনো বেয়া নহয় ভাল ভাল মোবাইলে আছে মই চাইছোঁ আচ্ছা ল'বি বাৰু হেৰি এটা কাম কৰিবি এই কি কয় গেৰাণ্টি আছে হা? ইমান দামৰ মোবাইল আকৌ কেলে গেৰাণ্টি নাথাকে গেৰাণ্টি চেৰাণ্টি চাই ল'বি ঠিক আছে। হা কেছ মেমো লৈ আহিবি ঠিক আছে গম পাইছ মই আজিয়ে যাম আজিয়ে লৈ আহিম মোবাইল আজিয়ে যাবি হ'ব দে যাবি আচ্ছা এটা কাম কৰিবি কাৰ লগত যাবি মোৰ লগৰ দীক্ষিতা যে অঁ তাই যাব দীক্ষিতা মানে কোন দীক্ষিতা কথা ক'লি এই ওলোৱানিৰ যে উলুৱনি দীক্ষিতা তাইৰ হাততো মই দেখিছোঁ মোবাইল বাৰু যি আছে তই মুঠতে মোবাইলটো ভালকৈ চাই সিহঁতে জানিব চাগে জানিব। হা জানিব সিহঁতে মোবাইল চলাই থকা মানুহটো আচ্ছা মই যাব পৰা হ'লে ভালেই আছিল আৰু যি কি নহওক ভালকৈ চাই আনিবি ঠিক আছে হ'ব পইচা- আচ্ছা হা পইচাটো পইচা হৈ যাব দে হেৰি কৰ মই তোক নহ'লে তাতে কাম কৰ চাহ একাপ বনাই চাহ একাপ খাই লওঁ মই তাৰপিছত মই পইচাটো উলিয়াওঁ ঠিক আছে নাই দিবা দেই। হা সোনকালে দিব দিম হেৰি তই চাহ একাপ বনা ব'ল মই পইচাটো যোগাৰ কৰোঁ ঠিক আছে। হা আচ্ছা ব'ল ঘৰত বা মানুহ আছে নে নাই নে দৰ্জাও দেখোন খোলা ককাইদেউ এই মইহে আহিছিলোঁ বোৱাৰী অঁ কোৱাচোন কি হ'ল এই মই মানে আপোনাৰ ওচৰলৈ আহিছিলোঁ কথা এটাৰ কাৰণে কি এই কথা? আমাৰ টিকলিয়ে যে ভালকৈ পাছ কৰিছে অঁ সেই কথাটোৰ কাৰণেহে আহিছোঁ কিয় মই খবৰ লৈ আহিলোৱে দেখোন অঁ গৈছে বাৰু সকলো মানুহে আহিছে হা এতিয়া তাই মানে সেই 5টা লেটাৰ পাই পাছ কৰিছে গম পাওঁ এতিয়া সেই তাই মানে মোক কথা এষাৰ কৈ থৈছিলে কি সেই কথা? মা মোৰ ৰিজাল্টটো ভাল হ'লে মই নহ'লে ছায়েন্সতে পঢ়িম দে ভাল কথা
ছায়েন্সত পঢ়িব লাগে এই পঢ়ক। তাকে এতিয়া মানে সেই প্ৰাইভেট কলেজত যদি এডমিশ্যনটো দিয়াব পাৰোঁ শিক্ষাটো অকণ ভালকৈ পাব আৰু সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছিলোঁ মোৰ টকা 30,000 দৰকাৰ গম পাইছেনে কি দৰকাৰ আকৌ সেই প্ৰাইভেট স্কুলত পঢ়াব লাগে হা চৰকাৰী কলেজ কিমান পঢ়ি আছে ৰূপহী কলেজত দিলেও হয় হা কিমান মানুহে তাত পঢ়ি ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে আকৌ তাই আকৌ প্ৰাইভেট কলেজত পঢ়িলেহে মানে হেৰিটো হয় আকৌ তাকো কি 30,000 মই দিব নোৱাৰো টকা কি গছত লাগে নেকি মই দিব নোৱাৰো ককাইদেউ আপুনিতো দেখিছেই সেই বাপেকৰ কোনো খবৰে নাই ছোৱালীজনীয়ে মোক একেবাৰে কান্দি কৈ আছে অ' মায়ে মোক যেনে তেনে তো এডমিশ্যনটো দিয়াই দে মই বাৰু পিছৰখিনি বলে পাৰিম 2-4জনকো সুধি চাইছোঁ মই পিছৰখিনি যেনেকৈ যি নহওক মই সেইটো বাৰু মেনেজ কৰি ল'মগৈ আপুনি অকণমান মোক এডমিশ্যন দিয়াওঁতে অকণ সহায় কৰি দিয়কচোন ককাইদেউ মই নোৱাৰিম দেই মোৰ হাতত ইমান পইচা নাই মই ইমান 30,000 টকা 30,000 টকা মই একেলগে লৈয়ে পোৱা নাই মই দিব নোৱাৰিম তুমি বেলেগ ব্যৱস্থা কৰা আপুনি এতিয়া দিব নোৱাৰে মই দিব নোৱাৰিম আৰু আজিকালিৰ ছোৱালী যেনে তেনে সেই কলেজখন পাছ কৰিলেই ঘৰলৈ উলিয়াই দিলে লেঠা চিকিল আৰু ইমান প্ৰাইভেট কলেজত পঢ়োৱাৰ সপোন দেখিব নালাগে নহয় আপুনি তেনেকৈ নক'ব ককাইদেউ আজি মোক এই ভায়েকে এৰি থৈ গ'ল মই কিমান কষ্ট পাইছোঁ মইহে জানিছোঁ আজি ছোৱালীজনীক যদি মই ভালকৈ কিবা লাইন এটা ধৰি পঢ়াব পাৰোঁ তাই কিবা এটা কৰি খাব পাৰিব আপুনি কথাটো বুজি পাওকচোন মই আপোনাক ধাৰ মাৰি দিম মই বুজি পাইছোঁ ধাৰ মাৰিবা সেয়াও মই গম পাইছোঁ যি নহওক মুঠতে মই পইচা দিব নোৱাৰোঁ তুমি বেলেগ ব্যৱস্থা কৰা যোৱা ঠিকে আছে দিয়ক আহিছোঁ প্ৰাইভেট কলেজত পঢ়ায় দেখা নাই দুখীয়া মানুহ প্ৰাইভেট কলেজৰ মানে সপোন দেখে কোন আহিছিল সেই খুৰীয়ে আহিছিল কিয় বা 30,000 টকা লাগে কিয় এই জীয়েকক মানে প্ৰাইভেট কলেজত পঢ়ুৱাব তাকো ছায়েন্সত কাম নাই আৰু ভালহে ছায়েন্সত পঢ়িব পঢ়োৱা ছায়েন্সত পঢ়াই আৰু কিবাত পঢ়ুৱাই থাকক সেইটো মই ক'বলৈ যোৱা নাই নহয় একেবাৰে মানে বাউলী হৈ সেই চন্দলে হাত মেলিব বিচাৰিছে কাম নাই আৰু মানে 30,000 টকা লাগে প্ৰাইভেট কলেজত পঢ়ুৱাব তাকো ছায়েন্সত যেনে তেনে ছোৱালী মানুহ সেইখিনি যেনে তেনে পঢ়ুৱাই পাছ কৰাই এই এঘৰলৈ উলিয়াই দিবলৈ চাইছিল সেইটোহে কথা কাম নাই আৰু দেউতা তুমি কিন্তু সহায় কৰিব পাৰিলা হয় টকা কি গছত লাগে নেকি টকা গছত লাগে যাকে তাকে পইচা দি মই মৰিবলৈ আহিছোঁ পইচা ঘূৰাই দিব পাৰিব টকা 30,000 ধেমালি নহয় তোৰ কথা বেলেগ তই সেয়া 30,000 টকা লাগে সেয়া মোৰ মোবাইলৰ কাৰণে মই দি দিছোঁ য'তে ত'তে মই টকা সিঁচিব নোৱাৰোঁ নহয় এইটো কথা হ'ল নেকি টকা মোৰ গছত লাগিছে কাম নাই আৰু বাউলী হৈ চন্দলে হাত মেলে এই পইচাৰ মানুহ মোক এয়া পইচা ঘূৰাই দিব পাৰিব নেকি তই কচোন মোক পইচা ঘূৰাই দিব পাৰিব কেতিয়াও নোৱাৰে এই 30,000 যে নিব সেয়া গ'ল আৰু নাপাওঁ আৰু হ'ব দিয়া যি ভাল দেখা হয়নে মই ভাল দেখোঁ মানে কি আৰু সেয়া মই যাক য'ত তেনেকৈ দিব লাগে তেনেকৈহে দিম যাকে তাকে মই পইচা দি নমৰো নহয় মৰিম নেকি মই কাম নাই আৰু ঠিক আছে আহিলোঁ বৰ্তাৰ ঘৰ পালোঁগৈ পইচা বিচাৰি আৰু সেই 2-4 ঘৰতো সোমাই আহিছোঁ এতিয়া আৰু বেলেগৰ মানুহ সেই বাকী কেইঘৰ মানুহে তেওঁ কৈছে এই 2,000-4,000 কি পাওঁ সহায় কৰিব কৈছে হ'ব দিয়ক আপুনি এডমিশ্যনটো দিয়ক আমি সহায় কৰিম কিন্তু এটা কথা কি জানো তোৰ বৰ্তাৰ ঘৰলৈ গ'লোঁ ইমান কাপোৰ কাকুতি কৰিলোঁ মোক আৰু পইচা দিয়াৰ নাম নক'লে আৰু এই বিপদৰ মুহূৰ্তত মানুহে এনেকুৱা অন্যায় কৰিব বুলি মই ভবা নাই গম পাইছ মই একেবাৰে ইমান সৰু হৈ মানুহটোক কিমান কাম কৰি দিওঁ ঠেকাত পৰিলে মেকুৰী গছত উঠে মই সেই বাপেৰে এৰি থৈ যোৱাৰ কাৰণে মই তোৰ বৰ্তাহঁতৰ ভৰিত ধৰি কিমান কাম কৰি দিওঁগৈ কিমান
সকামে নিকামে কিমান গেবাৰী খাটি দিওঁ সেইবিলাকৰ নাম নাই এতিয়া বেলেগৰ মানুহ সেই পইচা দিম বুলি কৈছে নিজৰ মানুহ এটা এটকা দিম বুলি মোক মুখেৰে হানি নকলে সেনেকুৱা মানুহ মই এখন মা তই কিয় কান্দা কাটা কৰি আছ পইচা ৰেডি হ'লতো পইচা ৰেডি হ'ল অঁ তই কি কথা কৈছ হ'ল পইচা ৰেডি ক'ৰ পৰা হ'ল হে তই এইটো কি কথা কৈছ পইচা ৰেডি হৈ গ'ল খুৰী অ' মাজনী অ' মই তোৰ ঘৰলৈও গৈছিলোঁ তাৰপৰা হ'বলা এই নগেন খুৱাইদেউ আৰু কেইঘৰমান মানুহৰ ঘৰতো গৈছিলোঁ গৈ পেলাই আহিয়ে ঘৰ পাইছোঁহি তাই দেখোন কৈছে পইচা ৰেডি হ'ল ক'ৰ পৰা হ'ল মই নাজানো খুৰী আপুনি একেবাৰে চিন্তা নকৰিব দেউতাই মোক মোবাইল কিনিবৰ কাৰণে 30,000 টকা দিছিলে আৰু সেই 30,000 টকাৰে তাই য'তেই পঢ়িব মন কৰে যেনেকৈ পঢ়িব মন কৰে তেনেকৈ পঢ়িব পাৰিব অ' আই 30,000 কাৰণে মই কিমান অন্তৰত দুখ পাই আছোঁ আজি মোক তই বহুত উদ্ধাৰ কৰিলে আই মই তোক কি বুলি যে আশীৰ্বাদ দিম একো নহয় খুৰী আপুনিতো আমাৰ নিজৰে মানুহ আপোনালোকক সহায় নকৰিলে আৰু কাক সহায় কৰিম হয় আই তোৰ নিচিনা যে সুমতি ভগৱানে আৰু বহুত ছোৱালীক তেনেকৈ দিয়ক সুমতি তই যে ইমান সৰু ছোৱালী হৈ ইমান ডাঙৰ কথা ভাবিছ ভগৱানে যে তোক বহুত উন্নতি কৰি দিয়ক তই তোৰ মোবাইলটো নিকিনি তই তাইক এডমিশ্যনৰ পইচাকেইটা দিছ মই যে বহুত আশীৰ্বাদ দিছোঁ তোক তই বহুত উন্নতি কৰিব পাৰিবি জীৱনত হ'ব খুৰী এতিয়া চিন্তা কৰিব নালাগে